আজি যিটো উচ্ছেদ তাতে হৈছে তাত আমাৰ বিধায়িনী ভাৰতীয় জাতীয় কংগ্ৰেছৰ আমাৰ লিডাৰ অফ দ্য অপজিশ্যন দেৱব্ৰত শইকীয়া আৰু সভাপতি ভূপেন কুমাৰ বৰাৰ নিৰ্দেশত দেৱব্ৰত শইকীয়াৰ বিশেষ আমাৰ অৰ্ডাৰ মতে আমি তাত ভালেকেইজন বিধায়ক উপস্থিত হৈছিলোঁ আৰু তাতে এটা বৰ দুখজনকে পৰিৱেশ আৰু পৰিস্থিতি হৈছে আৰু আমি সদায় ভাৰতীয় জাতীয় কংগ্ৰেছে ট্ৰাইবেল বেল্টক সন্মান উচ্চ আসন দিয়াৰ কাৰণে ভাৰতীয় জাতীয় কংগ্ৰেছে সদায় যুদ্ধ কৰি আহিছে। অসম মুলুকত অসম বিধানসভাত প্ৰথমজন মুখ্যমন্ত্ৰী প্ৰতিনিধিত্ব ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিনিধিত্ব কৰা দিনৰ পৰা আজিলৈকে যিমানকেইজন আমাৰ মুখ্যমন্ত্ৰী আছে প্ৰত্যেকজন মুখ্যমন্ত্ৰীয়ে ট্ৰাইবেল বেল্ট আৰু জনজাতিসকলৰ উচ্চমানৰ জনজাতিসকলৰ সংৰক্ষণ জনজাতিসকলৰ সকলো ক্ষেত্ৰত প্ৰটেকশ্যন তেওঁলোকৰ দাবী দুবাৰ ক্ষেত্ৰত তেওঁলোকৰ যি ন্যায্য দাবীবিলাক ক্ষেত্ৰত সদায় মাত মাতি আহিছে আৰু তাতে যিটো ইভিকশ্যন হৈছে ইভিকশ্যন হোৱাৰ ক্ষেত্ৰত কিছু ৰুলছ ফ'ল' কৰিব লাগে সুপ্ৰিম কোৰ্টৰ কিছু গাইডলাইন আছে ভাৰতীয় সংবিধানৰ কিছু নিয়ম নীতি আছে মানুহক অনাহকত বন্দুক বেনেটৰ আগত ৰাখি কেনে গুলিয়াই কেনে যদি ইভেকশ্যন হয় সেইটো কেতিয়াও সহ্যকৰ নহয় সকলো নিয়ম নীতিৰে হ'ব লাগে আৰু সেই মানুহবোৰ কেনেকৈ তাত ঠাই ল'বলৈ পালে যদি তাৰ মানুহ নহয় কেনেকৈ ঠাই ল'বলৈ পালে সেই ক্ষেত্ৰত ইমান দিন আমি মূৰ পুলকা কিয় মাৰি আছিলোঁ এইবিলাকৰ ওপৰত ইনকুৱাৰী হোৱা উচিত আৰু ইভেকশ্যনৰ ক্ষেত্ৰত কাৰো কোনো মানৱতা যাতে হানি নহয় কোনো গৰীব জনসাধাৰণক যাতে অত্যাচাৰ কৰা নহয় এই দিশটো লক্ষ্য ৰাখিব লাগিব আৰু আজিৰ যিটো তাতে পৰিস্থিতি যথেষ্ট নিন্দনীয় আৰু এইবিলাক বিষয়ৰ ওপৰত অনাগত সময়ত আলোচনা কৰা